नमस्कार हमो शिक्षानुरागी दर्शকক ऑनलाइन गणित समाधान चेनेलटলৈ स्वागतम जनाई मैं मकबुल हुसैन आरम्भ करिब लैसु दशममान श्रेणीर त्रिकोणमितिर परिचय अध्याय 8 एटा दरकारी तालिका और সেই दरकारी तालिकाखन हल त्रिकोणमितिक टेबुल बा त्रिकोणमितिक तालिका। आमी यार आगर डे 2 हईते संगति राखी आज डे 3 त्रिकोणमितिक तालिकार एटा गुरुत्वपूर्ण पार्ट त्रिकोणमितिर अंश आलोचना करिब लैसु। आमी त्रिकोणमितिक अंक जिबिलाक आछे हेबिलाक समाधान करिबोलै जाওতে आमार এই तालिकाखन अति गुरुत्वपूर्ण और এই तालिकाखन मनत रखार आमी एटा किटिप এই ভিডিওটোৰ জৰিয়তে আমি দিব বিচাৰিছো। আৰু এইখিনিতে আমি কৈ থাও যে जिबिलाक आमार शिक्षागुरु আছে শিক্ষাগুरुবিলাকে বিভিন্ন জনে বিভিন্ন ধৰণৰ এই तालिकाखन आलोचना विलोचना কৰি থাকে मनत रखार বিভিন্ন कौशल अवलम्बन कर छात्र छात्री शिकाई থাকে। मैं आज एटा कौशल लै आमी यात उपस्थित हईसु गति के मैं आशा करूँ आमार जी त्रिकोणमितिक तालिकाखन मनत रखार जी किटिप बा कौशल এইখিনি সকলে নিশ্চয় অনাহে আয়ত্ত কৰি লব পাৰিব। তাৰ কাৰণে অলপ ধৈৰ্য ধৰি ভিডিওটো মোৰ আদিৰ পৰা অন্তলৈকে চাই থাকিব নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰথমতে আমাৰ আগৰ ভিডিওবিলাকত যেনেকৈ আলোচনা কৰিছিলো আমি যে sin cos tan cot sec cosec এনেকে নাম কেটে আমি সজাই দিছিলো। আজি ঠিক তেনেকে আমি এই তালিকাখনত তেনেকে নাম কেটে লিখিলো হৈছে sin cos tan cot sec cosec। অবশ্য বৰ্তমান যিখন আমাৰ দশমমান শ্ৰেণীৰ পাঠ্যপুথি আছে সেই পাঠ্যপুথিখন বৰ্তমানৰ পাঠ্যপুথিখনত তালিকাখন দিয়া আছে যদিও আমাৰ এনেকুৱা নহয় অলপ উলট পালট আছে। যিয়ে নহওক ছাত্ৰ ছাত্ৰীসকলে তালিকাখন কেৱল মনত ৰাখিবহে লাগে। গতিকে মনত ৰখাৰ কাৰণে আমি আজি যিটো তালিকা আমি সজাই আলোচনা কৰিব বিচাৰিছো এইখনে আমি আশা কৰো সকলোৰে ভাল হ'ব। গতিকে এইটো অলপ ভালকে চাই থাকক। আমি প্ৰথমতে এই তালিকাখন আলোচনা কৰিবলৈ যাওঁতে আমি ইয়াতে সকলোৰে মনত এটা কথা পেলাই দিওঁ যে আমি যেতিয়া পূৰ্ণ সংখ্যাবিলাক আলোচনা কৰো হোল নাম্বাৰ এই পূৰ্ণ সংখ্যাবিলাক আমি সকলোৱে জানো যে শূন্যৰ পৰা আৰম্ভ হয়। এনেকে যদি প্ৰথমতে আমি পূৰ্ণ সংখ্যাৰ গড়টো এনেকে যদি লিখি লও যে 0 তাৰ পিছত 1 2 এনেকে 3 তাৰ পিছত 4 এইটো আছিল পূৰ্ণ সংখ্যাৰ সিৰিয়ালি এইটো আৰম্ভণি। পূৰ্ণ সংখ্যাটো যেটো আৰম্ভণি হয় 0 ৰ পৰা অৰ্থাৎ 0 1 2 3 4 লিখিবলৈ আমি ৰখি গলো আৰু বাকি 5 4 6 7 এইবিলাক লিখাৰ প্ৰয়োজন নাই। মাথন এইকেইটা আমি লৈছো পূৰ্ণ সংখ্যাৰ আৰম্ভণিৰ পৰা স্টাৰ্ট কৰিছো চাইডে লোৱা হৈছে ইয়াতে চাইডলৈকে লোৱা হৈছে। কিয় চাইডলৈকে লোৱা হৈছে কাৰণ ইয়াত যদি আমি হিসাব কৰো 1 2 3 4 5 অৰ্থাৎ আমাৰ এই তালিকাখনত আমি যে সজাই লৈছো প্ৰথমতে ইয়াতে এইটো হল 0 ডিগ্ৰী এইটো হল 30 ডিগ্ৰী এইটো হল 45 ডিগ্ৰী এইটো হল 60 ডিগ্ৰী এইটো হল 90 ডিগ্ৰী অৰ্থাৎ ইয়াত আমি যদি হিসাব কৰো ঘৰ আছে ইয়াত 5টা। আৰু এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক আৰু এটা কথা কৈ থও যে আমাৰ ইয়াত এই যে কাৰ্চিন দিয়া হৈছে আৰু এইটো লিখা হৈছে ৰেশিও অৰ্থাৎ এই ৰেশিওৰ অৰ্থটো হল অনুপাত। তলত যিবিলাক আছে একে কাৰ্চিন দি দেখাই দিয়া হৈছে এই গোটেইখিনি হল ত্ৰিকোণমিতিক অনুপাত। আকৌ এইফালে ইয়াত ওপৰত এটা লিখা হৈছে এংগেল এংগেল তাৰমানে ইয়াত কোণ এংগেল মানে কোৱা হয় এইটো কোণ আৰু এইফালে কাৰ্চিনটি যিটো দেখুৱাই দিয়া হল এই গোটেইবিলাক হল আমাৰ কোণ। আৰু ইয়াত কোণ কেটে যদি আমি হিসাব কৰো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ইয়াত 5টা ঘৰ আছে। সেইকাৰণে আমি ইয়াত পূৰ্ণ সংখ্যাৰ গড়টো আমি 5টাই লোৱা হৈছে 0 1 2 3 4 এনেকে 5টাই লোৱা হৈছে। এতিয়া এই বস্তুখিনি আমি এটা কাম কৰিম ইয়াত কি গোটেইকেইটা যি সংখ্যা লিখা আছে গোটেইকেইটা সংখ্যাৰ তলত আমি 4 ৰে হৰণ কৰিম। ইয়াত প্ৰথমত 0 আছে ইয়াক যদি 4 ৰে হৰণ কৰি দিয়া যায় তেতিয়াহলে 0/4 এইটো 1/4 এইটো 2/4 এইটো হ'ব 3/4 এইটো হ'ব 4/4 অৰ্থাৎ গোটেইকেইটা সংখ্যাক আমি এইবাৰ কি কৰিলো ইয়াতে গোটেইকেইটা সংখ্যাক আমি 4 ৰে হৰণ কৰিলো। এইটো হল প্ৰথম কাম।
এতিয়া 4 ৰে হৰণ কৰাৰ পিছত আমি যদি এইটো ক্যালকুলেশন কৰি দিও তেনেহলে দেখা যাব ইয়াত 0/4 এইখিনি ক্যালকুলেশন কৰি 0 হ'ব ৰিজাল্ট তাৰ পিছত এইটো 1/4 এইটো যদি আমি ক্যালকুলেশন কৰো তেনেহলে 1/4 এ থাকিব এইটো ক্যান্সেল না যায় আকৌ এইটো যদি অলপ ক্যালকুলেশন কৰি দিয়া যায় তেনেহলে ওপৰত হ'ব 1 তলত হ'ব 2 2 গুণ 4 ইয়াত এইখিনি ক্যালকুলেশন কৰা না যায় গতিকে ইয়াত 3/4 থাকিব বাকি ইয়াত 4/4 যদি আমি ক্যান্সেল কৰি দিও 4 4 ৰ ভিতৰত একবাৰ যাব অৰ্থাৎ ইয়াত হ'ব 1 এতিয়া আমি কি কৰিম এই গোটেই কেইটা সংখ্যাৰ বৰ্গমূল লোৱা হ'ব এনেকে গোটেই কেইটা সংখ্যাৰ বৰ্গমূল লম এনেকে যদি গোটেই কেইটা সংখ্যাৰ বৰ্গমূল লোৱা যায় তেনেহলে 0 ৰ বৰ্গমূল আমি জানো 0 এ হ'ব আকৌ 1 ৰ বৰ্গমূল ইয়াত 1 হ'ব 4 ৰ বৰ্গমূল হ'ব 2 ইয়াতো সেম 1 ৰ বৰ্গমূল 1 আৰু 2 ৰ যেহেতু বৰ্গমূল পোৱা না যায় হেকাৰণে ইয়াতে √2 থাকি যাব ইয়াত একেদৰে 3 ৰ বৰ্গমূল পোৱা না যায় হেকাৰণে √3 ওপৰত থাকিল আকৌ তলত 4 ৰ বৰ্গমূল ইয়াত লিখা হ'ল 2 ইয়াত সেম 1 ৰ বৰ্গমূল 1 গতিকে প্ৰথম কামটো হল আমাৰ পূৰ্ণ সংখ্যা কেইটা লিখি লৈছো তাৰ পিছত গোটেই কেইটা পূৰ্ণ সংখ্যাক আমি কি কৰিছো 4 ৰে হৰণ কৰিছো তাৰ পিছত আকৌ 4 ৰে হৰণ কৰি যি হয় ক্যালকুলেশন কৰি লৈছো ক্যালকুলেশন লোৱাৰ পিছত আকৌ গোটেই কেইটা সংখ্যাৰ বৰ্গমূল লোৱা হৈছে বৰ্গমূল লোৱাৰ পিছত দেখা গ'ল এনেকে 5টা মান ওলাই পৰিছে আৰু এই 5টা মান যেনেকে আছে ঠিক তেনেকে আমি এই তালিকাখনত বহাই যাম প্ৰথম 0 আছে গতিকে ইয়াত আমি লিখিলো 0 তাৰ পিছৰটো হাফ আছে গতিকে এনেকে লিখিলো আমি হাফ তাৰ পিছৰটো 1/√2 আছে ইয়াত লিখিলো 1/√2 তাৰ পিছৰটো আকৌ √3/2 আছে ইয়াত আমি লিখিলো √3/2 √3/2 তাৰ পিছত আকৌ 1 আছে গতিকে ইয়াত আমি লিখিলো 1 গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি বস্তু অলপ ভালকে মনোযোগ দিব যে আমি তালিকাখন আমি কেনেকৈ আমি ইজিলি মনত ৰাখিব পাৰি কাৰণ ইয়াত যি কেইটা মান আছিল আমি এনেকৈ ইয়াত পাই গলো গোটেই কেইটা মান সিৰিয়ালি ইয়াতে লিখি দিয়া হ'ল গতিকে sin থিটাৰ মান গোটেই কেইটা আমি পাই গলো ইয়াতে আৰু এটা কথা মনত ৰাখিব ইয়াত যেহেতু গোটেই কেইটা থিটা দিয়া হৈছে অৰ্থাৎ থিটা মানে ইয়াত এংগেলটো বুজা হৈছে এতিয়া প্ৰশ্ন যদি কৰা হয় sin থিটাৰ মান নহয় থিটাৰ ঠাইত যদি আমি 0 ডিগ্ৰী বহাই দিও তেনেহলে হ'ব sin 0 ডিগ্ৰী অৰ্থাৎ sin 0 ডিগ্ৰীৰ মান বা ভ্যালুটো কিমান তেতিয়া আমি ক'ব লাগিব 0 sin 30 ডিগ্ৰীৰ মান কিমান থিটাৰ ঠাইত যদি 30 বহাই দিয়া যায় তেতিয়া হ'ব sin 30 ডিগ্ৰীৰ মানটো কিমান হ'ব হাফ আকৌ থিটাৰ ঠাইত যদি আমি 45 আমি বহাই দিও তেনেহলে sin 45 ডিগ্ৰীৰ মানটো কিমান তেতিয়া আমি কম 1/√2 ঠিক একেদৰে 60 ডিগ্ৰী যদি বহাই দিয়া যায় তেনেহলে sin 60 ডিগ্ৰী কিমান √3/2 আকৌ sin 90 ডিগ্ৰী কিমান বলে 1 গতিকে এনেকে আমি তালিকাখন আমি মনত ৰাখাৰ চেষ্টা কৰিম তে যে নহক এতিয়া আমাক লাগিল cos থিটা আমি কেনেকৈ মনত ৰাখিম এতিয়া cos থিটাৰ মানবিলাক কেনেকৈ ৰাখিব এতিয়া আমি এটা কাম কৰিম এই sin থিটাৰ যি কেইটা মান আছে গোটেই কেইটা মান আমি কেৱল বিপৰীত ক্ৰমে অৰ্থাৎ ওলটাই লিখি দিলে হৈ গল ইয়াত 1 আছে আমি 1 টো এইফালে লৈ আহিলো গতিকে 1 তাৰ পিছত √3/2 আছে গতিকে ইয়াত আমি এনেকৈ লিখি দিম √3/2 তাৰ পিছত 1/√2 আহিব গতিকে ইয়াত 1/√2 লিখা হ'ব তাৰ পিছত হাফ আহিব ইয়াত হাফ লিখিম তাৰ পিছত ইয়াত আহিব 0 গতিকে আমি ইয়াত 0 লিখিম অৰ্থাৎ এটা কথা মনত ৰাখিব sin থিটাৰ মান গোটেই কেইটা যদি আমি জানি থওঁ তেনেহলে আমি cos থিটা ওলটাই মান কেইটা ওলটাই দিলে cos থিটাৰ মান হৈ যায় তেনেহলে ইয়াত নিশ্চয় আমি এটা বস্তু বুজি পালো যে tan থিটাৰ মানটো তেনেহলে যদি আমি জানো তেনেহলে ওলটাই দিলে cot থিটা আহি যাব একেদৰে sec থিটাৰ মান কেইটা জানিলে ওলটাই দিলে cosec থিটাৰ মান কেইটা আহি যাব তে যে নহক আমি এতিয়া tan থিটা অৰ্থাৎ থিটাৰ মানটো যদি 0 ডিগ্ৰী লিখা হয় তেনেহলে হ'ব tan 0 ডিগ্ৰী অৰ্থাৎ tan 0 ডিগ্ৰীৰ মানটো কিমান হ'ব এইটো আমাক নিৰ্ণয় কৰিব লাগে আমি আগৰ ভিডিওবিলাকত আলোচনা কৰিছিলো এটা কথা এনেকে যে tan থিটাৰ এটা ডেফিনিশন আলোচনা কৰিছিলো যে tan থিটা ইকুৱেল sin থিটা বাই cos থিটা এনেকে লিখা হৈছিল sin থিটা বাই cos থিটা এনেকুৱা এটা ডেফিনিশন আলোচনা কৰা হৈছিল ইয়াত থিটাৰ ঠাইত আমি যেহেতু আমি ইয়াত tan 0 ডিগ্ৰী লাগে সেই কাৰণে থিটাৰ ঠাইত আমি 0 ডিগ্ৰী বহাই দিলো তেতিয়াহলে 0 ডিগ্ৰী tan 0 ডিগ্ৰী হ'ব sin 0 ডিগ্ৰী বাই ইয়াত 0 ডিগ্ৰী বহাই দিলো থিটাৰ ঠাইত ইয়াত cos 0 ডিগ্ৰী তেনেহলে ইয়াত দেখা যায় sin 0 ডিগ্ৰী অৰ্থাৎ sin 0 ডিগ্ৰীৰ মানটো ইয়াত আমি চাম কিমান আছে 0 আছে বাই তলত আকৌ cos 0 ডিগ্ৰীৰ মানটো আছে 1 সেই কাৰণে sin 0 ডিগ্ৰীৰ মান 0 লিখিলো cos 0 ডিগ্ৰীৰ মান 1 আমি এটো জানো যে যি কোনো ওপৰত যদি 0 থাকে তলত
এনি নাম্বাৰ যিকোনো সংখ্যা থাকিলে আজি 1 আছে তেনেহলে 2 300 4 এনেকৈ যিকোনো এটা সংখ্যা থাকিলে ওপৰত যদি 0 থাকে অৰ্থাৎ লগ 0 হৰ যদি যিকোনো সংখ্যা হয় তেনেহলে তাৰ রেজাল্টটো আমি 0 বুলিয়ে জানো বা 0 লিখা হয় গতিকে মনত ৰাখিব যে tan 0 ডিগ্ৰী মানটো হল তেনেহলে sin 0 ডিগ্ৰী বাই cos 0 ডিগ্ৰী অৰ্থাৎ এনেকৈ মানকেইটা ক্যালকুলেশন কৰিলে দেখা যাব 0/1 আহিব অৰ্থাৎ 0 গতিকে আমি ইয়াত পাই গলো tan 0 ডিগ্ৰীৰ মানটো হল 0 গতিকে এনেকৈ আমি পাই গলো এতিয়া tan আমাক লাগে 30 ডিগ্ৰী মানটো কিমান গতিকে আমি ইয়াত কেৱল খালি 0 ডিগ্ৰী ঠাই 30 ডিগ্ৰী লিখি দিলে নিশ্চয় এইটো হৈ যাব tan 30 ডিগ্ৰী ইকুৱেল sin 30 ডিগ্ৰী বাই cos 30 ডিগ্ৰী অৰ্থাৎ ইয়াত দেখা যায় ইয়াত এইটো যেনিবা 0/1 আছিল এতিয়া tan থিটা ইকুৱেল কি হ'ব আকৌ sin থিটা বাই cos থিটা যেতিয়া লিখিম অৰ্থাৎ এইটো মান বাই তলত এইটো মান হ'ব অৰ্থাৎ ইয়াৰ পৰা দেখা যায় এই 2 আৰু 2 যদি ক্যান্সেল দিয়া যায় তেনেহলে ইয়াৰ পৰা আহিব 1/√3 অৰ্থাৎ tan 30 ডিগ্ৰী মানটো হ'ব 1/√3 এটো ভালকে মনত ৰাখিব tan 30 ডিগ্ৰী মানটো হল 1/√3 গতিকে এটো যদি ঠিক তেনেকৈ যদি আমি ক্যালকুলেশন কৰো sin tan থিটা ইকুৱেল sin থিটা বাই cos থিটা যদি লিখা যায় তেনেহলে এইটো মান বাই এইটো মান হ'ব অৰ্থাৎ ইয়াত আছে 1/√2 তলতো আছে 1/√2 এইটো ডাইৰেক্ট ক্যান্সেল কৰিলে ইয়াত রেজাল্টটো আহি যাব 1 আকৌ ইয়াত যদি আমি যদি ইয়াত এনেকৈ যদি কৰো তেনেহলে √3/2 তাৰ তলত আকৌ হাফ আহিব অৰ্থাৎ 2 আৰু 2 ক্যান্সেল কৰিলে √3/1 হ'ব তলত 1 নিলিখিলেও হয় সেই কাৰণে ইয়াৰ মানটো হ'ব √3 এতিয়া ইয়াৰ পৰা আৰু এটা কথা হল যে এতিয়া আমি যদি এইটো যদি লিখা হয় tan থিটা ইকুৱেল অৰ্থাৎ 90 ডিগ্ৰী হ'ব tan sin 90 ডিগ্ৰী বাই cos 90 ডিগ্ৰী হ'ব তেনেহলে 1/0 হ'ব যদি এই বস্তুটো অলপ ভালকে মনত ৰাখিব যে যেহেতু তাত কি আছে আমি যদি এনেকৈ লিখো যে tan 90 ডিগ্ৰী অৰ্থাৎ tan 90 ডিগ্ৰী হলে ইয়াত আহিব sin 90 ডিগ্ৰী বাই cos 90 ডিগ্ৰী এতিয়া sin 90 ডিগ্ৰী বাই cos 90 ডিগ্ৰী অৰ্থাৎ sin 90 ডিগ্ৰীত আছে 1 আৰু তলত আছে 0 এতিয়া sin 90 ডিগ্ৰী 1 cos 90 ডিগ্ৰী 0 আৰু রেজাল্টটো এতিয়া কি লিখিম এতিয়া ওপৰত থাকিল 1 তলত থাকিল 0 গতিকে এনেকুৱা ধৰণৰ যদি কোনো এটা সংখ্যা থাকে যে ওপৰত 1 তলত যদি 0 হয় তেতিয়া হলে লিখিব ইয়াৰ কোনো অৰ্থ নাই অৰ্থাৎ এইটো আমি এনেকৈ এটা চিন এটা দিছো ইয়াক কোৱা হয় ইনফিনিটি অৰ্থাৎ এনেকৈ বস্তুটো মনত ৰাখিব এইটো হল ইনফিনিটি ইয়াৰ নামটো হল ইনফিনিটি ইনফিনিটি অৰ্থাৎ ইয়াত আমাৰ চিনটো এনেকৈ আমি লিখি দিম যে এইটো হল ইনফিনিটি ইনফিনিটিৰ অৰ্থটো কি আমাৰ বৰ্তমান তালিকাখনত কিন্তু ধুনীয়াকৈ লিখা আছে আমি ইয়াত যদিও ইনফিনিটি ব্যৱহাৰ কৰিছো ইয়াত এটা কথা মনত ৰাখিব ইনফিনিটিৰ অৰ্থটো হল ইয়াত সংজ্ঞাবদ্ধ নহয় ইয়াত আমি এইটো জানিম যে সংজ্ঞাবদ্ধ এনেকৈ লিখিব সংজ্ঞাবদ্ধ নহয় নট ডিফাইন্ড ইংৰাজীত যেনেকৈ কোৱা হৈছে নট ডিফাইন্ড এই বস্তুখিনি ভালকে মনত ৰাখিব যেতিয়াই ওপৰত 1 তলত 0 আহিব তেতিয়াই ইনফিনিটি শব্দটো ব্যৱহাৰ কৰিব আৰু যেতিয়াই ইনফিনিটি হ'ব পাব তেতিয়াই ক'ব যে ইয়াত সংজ্ঞাবদ্ধ নহয় এইটো লিখি দিব নট ডিফাইন্ড এই কথাখিনি অলপ গুৰুত্ব দিব যিয়ে নহওক আজিকালি আমাৰ এই তালিকাখন কিতাপখনত চাব সকলে মেলি যে চাব ইয়াত কিন্তু ইনফিনিটি লিখা নাই ইয়াত লিখা আছে নট ডিফাইন্ড অৰ্থাৎ সংজ্ঞাবদ্ধ নহয় গতিকে আমি সংজ্ঞাবদ্ধ নহয় যদিও আমি এইটো চিন ব্যৱহাৰ কৰিছো মনত ৰখাৰ কাৰণে সুবিধাৰ কাৰণে এইটো চিন এইবিলাক তালিকা আগৰ আছিল সেই আগৰ তালিকা অনুযায়ী আমি এইখন আকৌ নতুনকৈ সজাই দিছো অলপ ভালকৈ চাব যে মনত ৰাখিব তেনেহলে 1/0 হলেই আমি ইনফিনিটি ব্যৱহাৰ কৰিম ইনফিনিটি মানে ইয়াৰ অৰ্থটো হল সংজ্ঞাবদ্ধ নহয় অৰ্থাৎ এতিয়া আমি তেনেহলে আমি কৈছো যে 10 ৰ যি কেটা মান এই গোটেই কেটা যদি ওলটাই দিয়া যায় তেনেহলে নিশ্চয় কটৰ মান হৈ যাব তেনেহলে এইটো ওলটাই লৈ আহিলে প্ৰথমতে হ'ব ইনফিনিটি তাৰ পিছত √3 তাৰ পিছত আকৌ 1 তাৰ পিছত আহিল 1/√3 তাৰ পিছত আহিল 0 এনেকৈ 0 লিখি দিলো অৰ্থাৎ 10 ৰ গোটেই কেটা মান ওলটাই দিলে কটৰ মান হৈ যায় এতিয়া নিশ্চয় আমাক লাগিল sec থিটাৰ মান কিমান হ'ব অর্থাৎ sec 0 ডিগ্রি sec 30 ডিগ্রি sec 45 ডিগ্রি sec 60 ডিগ্রি sec 90 ডিগ্রি যদি এই গোটেইকেইটা মান আমাক লাগিব তে যেন এতিয়া sec মান কেইটা অলপ ভালকে
আমি জানি লওয়া হোক এইখিনি আমি এতিয়া মচি দিছো এতিয়া আমি আগৰ ভিডিও বিলাকত আলোচনা কৰিছিলো যে sec থিটাৰ এটা ডেফিনিশন দিয়া হৈছিল 1/cos থিটা sec থিটা ডেফিনিশন দিয়া হৈছিল 1/cos থিটা এতিয়া যদি আমি ইয়াত sec যেহেতু 0 ডিগ্ৰী মানটো প্ৰথমতে আমাক লাগে গতিকে আমি যদি এনেকৈ লিখো sec থিটা ইকুয়াল 1/cos থিটা অর্থাৎ sec থিটা মানে যদি 0 ডিগ্ৰী লিখি দিও তেতিয়াহলে ইয়াত হ'ব 1/cos 0 ডিগ্ৰী এতিয়া 1/cos তেতিয়াহলে আমাৰ কি আছে cos 0 ডিগ্ৰী মানটো কিমান আছে আমি ইয়াৰ পৰা চাই লও cos 0 ডিগ্ৰী মানটো আছে 1 অর্থাৎ ইয়াত হ'ব 1/1 এতিয়া 1/1 যদি ক্যালকুলেশন কৰি দিয়া যায় তেতিয়াহলে রেজাল্ট হ'ব 1 অর্থাৎ মনত ৰাখিব sec 0 ডিগ্ৰীৰ মানটো হ'ল 1 এতিয়া sec 0 ডিগ্ৰীৰ মানটো হ'ল 1 একেদৰে আমি যদি এতিয়া sec 30 ডিগ্ৰীৰ মানটো নিৰ্ণয় কৰো তেতিয়াহলে ইয়াতো আমি কেৱল sec 0 ডিগ্ৰী ঠাইত কেৱল 30 ডিগ্ৰী লিখিলে ইয়াতো আহিব 1/cos 30 ডিগ্ৰী অর্থাৎ 1/cos 30 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া আমি যদি ইয়াত মানটো লক্ষ্য কৰো তেতিয়াহলে ইয়াত মানটো লক্ষ্য কৰি দেখা যাব √3/2 আছে অর্থাৎ ইয়াত 1/√3/2 হ'ব অর্থাৎ ওলটি গৈ পেলাই 2 ওপৰত যাব √3 তলত আহিব অর্থাৎ ইয়াত দেখা যাব মানটো আহি যাব 2 ইয়াত √3 তাহলে মনত ৰাখিব sec 0 ডিগ্ৰী 1 sec 30 ডিগ্ৰী 2/√3 একেদৰে এই মানকেইটা যদি আমি আৰু এইকেইটা যদি আমি ব্যাখ্যা কৰো তাহলে নিশ্চয় 1/√2 আছে এইটো যদি ওলটাই দিয়া যায় তেতিয়াহলে ইয়াত হ'ব √2 আকৌ এইটো যদি ওলটাই দিয়া যায় তেতিয়াহলে ইয়াত হ'ব 2 আৰু এইটো 0 আছে গতিকে 0 যদি ওলটাই দিয়া যায় তেতিয়াহলে হ'ব 1/0 তো 1/0 মানে এইটো আপোনাৰ কি আহিব ইনফিনিটি অর্থাৎ এই বস্তুটো আহি যাব 1/0 হোৱাৰ লগে লগে ইনফিনিটি আহি যাব এতিয়া যেহেতু আমি sec থিটাৰ মানকেইটা পাই গলো গতিকে আমি ওলটাই দিলে cosec থিটাৰ মানকেইটা হৈ যাব তো অর্থাৎ এনেকে ওলটাই লৈ আহিলে sec প্রথমটো ইনফিনিটি তাৰ পিছত হ'ব 2 তাৰ পিছত হ'ব √2 তাৰ পিছত আহিব 2/√3 তাৰ পিছত আহিল 1 অর্থাৎ আমাৰ যিখন ত্ৰিকোণমিতিক টেবুল বা ত্ৰিকোণমিতিক তালিকাখন পূৰ্ণ হৈ গল এতিয়া আমি এই বস্তুখিনি ভালকৈ এনেকে মনত ৰাখিলে হল গতিকে আকৌ পুনৰবাৰ আমি কৈছো যে sin থিটা যেতিয়া গোটেইকেইটা মান আমি জানি যাম তেতিয়াহলে ওলটাই দিলে cos থিটাৰ মান হৈ যাব আকৌ tan থিটাৰ মান যেতিয়া পাই গলো ওলটাই দিলে cot থিটাৰ মান পাই গলো আকৌ sec থিটাৰ মান যেতিয়া আমি জানিলো ওলটাই দিলে cosec থিটাৰ মান কেইটা আমি পাই গলো এতিয়া তাৰ উপৰিও ইয়াৰ উপৰিও কিছুমান কিটিপ আমি এই ভিডিওটোৰ জৰিয়তে আমি দেখাব বিচাৰিছো যে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা হয়তো অলপ কুবল থুবল লাগি যাব পাৰে বা মানটো কোনটো সঠিক এটা আমি নিৰ্ণয় কৰিব হয়তো নোৱাৰিম কেতিয়াবা এনেকুৱা হৈ যাব পাৰে অৰ্থাৎ এটা কথা মনত ৰাখিব যে ইয়াত আমি আৰম্ভণিতে কৈছিলো ভিডিওৰ যে sin cos tan cot sec cosec এনেকে গোটেই কেইটা সিস্টেমেটিক মনত ৰাখিব যে sin এর পিছত cos তাৰ পিছত tan cot sec cosec এনেকে যেতিয়া সিস্টেমেটিক মনত ৰাখিব তেতিয়া কিছুমান বস্তু মনত ৰখা সুবিধা হ'ব কিয় সুবিধা হ'ব কাৰণ ইয়াৰ পৰা আমি 0 ডিগ্ৰীৰ গোটেই কেইটা মান এই ভিডিওটোৰ জৰিয়তে মনত ৰখাৰ আমি এটা কিটি ধুনীয়া কিটি এটা দেখুৱাই আছো চাব ইয়াত আমি যদি গোটেই কেইটা মান এনেকে যদি আমি মনত ৰাখো যে 0 1 0 ইনফিনিটি 1 ইনফিনিটি এইটো ভালকৈ মনত ৰাখিব যে 0 1 0 ইনফিনিটি 1 ইনফিনিটি এই এটা শব্দ যদি কেৱল মনত ৰাখে গোটেই কেইটা 0 ডিগ্ৰীৰ মান অনাখে আমাৰ মনত পৰি গল কেৱল মনত ৰাখিব আমাক মনত ৰাখিব লাগিব যে sin cos tan cot sec cosec এনেকে যদি গোটেই কেইটা অনুপাত মনত থাকে আৰু এটা শব্দই মনত ৰাখিব যে 0 1 0 ইনফিনিটি 1 ইনফিনিটি তেতিয়াহলে গোটেই কেইটা 0 ডিগ্ৰীৰ মান আমি অনাখে মনত পৰি গল এতিয়া আমি আৰু এটা কিটিপ দেখাব বিচাৰিছো এই তালিকাৰ পৰা হেতু হল আমি যেতিয়া জানি sin থিটা অর্থাৎ sin 45 ডিগ্ৰীৰ মানটো কিমান হয়তো 1/√2 লগে লগে মনত ৰাখিব cos থিটাৰ মানটো 1/√2 অর্থাৎ sin থিটা যদি 45 ডিগ্ৰী মান জনা যায় তেতিয়াহলে নিশ্চয় cos থিটাৰ একেই মান একেদৰে আমি যদি tan 45 ডিগ্ৰী মানটো লক্ষ্য কৰো দেখা যাব ইয়াৰ পৰা যে tan 45 ডিগ্ৰী মান 1 গতিকে আমাৰ cot 45 ডিগ্ৰী মানটো খাটাং 1 হ'ব হেদৰে আমি যদি মনত ৰাখো এনেকে sec 45 ডিগ্ৰী মানটো কিমান অৰ্থাৎ √2 গতিকে cosec থিটা অর্থাৎ cosec 45 ডিগ্রি মানটো খাটাং
√2 তে যে নহওক কেৱল এইবিলাক আছিল মনত ৰখাৰ কিছুমান কৃতি আৰু এটা বস্তু আমি ইয়াৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে আৰু ক'ব বিচাৰিছো এই তালিকাখন ছাত্ৰ ছাত্ৰীসকলে আমি যেনেকৈ কৈছো বা যেনেকৈ আমি পঢ়াৰ এটা পৰামৰ্শ দিলো এনেকৈ মনত ৰাখিলে আমি আশা কৰোঁ তালিকাখন কেতিয়াও পাহৰি নাযাব আৰু এটা বস্তু মনত ৰাখিব কি যে ইয়াত লক্ষ্য কৰিলে দেখা যায় sin 30 ডিগ্ৰীৰ যেটো মান বা ভ্যালু হেতু cos এটো 60 ডিগ্ৰীত খাটাং আকৌ sin 60 ডিগ্ৰীৰ যেটো মান হেতু cos 30 ডিগ্ৰীত খাটাং অৰ্থাৎ ওলটা হৈ যায় গতিকে এনেকৈ দেখিলে যে sin গোটেই কিটা সাইনৰ মান যদি আমাৰ মনত থাকে তেনহলে cos কেটা মান আমি অনাখে পাই যাম এটা কথাই মনত ৰাখিব যেতিয়া sin 30 ডিগ্ৰী কব তাৰ মানে cos 60 ডিগ্ৰী ধেই মানটো পোৱা যাব আকৌ যেতিয়া sin 60 ডিগ্ৰী যেতিয়া মানটো কব তেতিয়া এই sin 60 ডিগ্ৰী মানটো আমি cos 30 ডিগ্ৰী পাই যাম গতিকে মনত ৰাখিব একেদৰে tan যেটো 30 ডিগ্ৰীৰ মান cot 60 ডিগ্ৰীত পাম আকৌ tan 60 ডিগ্ৰীৰ মান যেটো এটো cot 30 ডিগ্ৰীত পাই যাম অৰ্থাৎ এনেকৈ ওলট পালট কৰি দেখা গলে আমি তালিকাখন মনত ৰখাৰ কাৰণে আমাৰ একদম ইজি হৈ যাব গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি হয়তো এটা দিহা বা পৰামৰ্শ দিয়া এটা চেষ্টা প্ৰয়াস কৰিলো হয়তো নিশ্চয় মই আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে মোৰ এই ভিডিঅ'টো চাই পেলাই অলপ হলেও নিশ্চয় উপকৃত হ'ব পাৰিব যে নহওক মই আজিৰ এই ভিডিঅ'টো বেছিকৈ আৰু দীঘলীয়া নকৰিম আমি আজিৰ ভিডিঅ'টো ইয়াতে আমাৰ হয়তো অজ্ঞাতে বা অনিচ্ছাকৃতভাৱে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰি মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছো ধন্যবাদ।